মৰমৰ দ্বিতীয় শ্ৰেণী অকণিহঁত তোমালোক আটাইয়ে ভালে আছা নিশ্চয়। আজি তোমালোকলৈ মই আগবঢ়াইছোঁ কেইটামান জানিবলগীয়া কথা। তোমালোক আটাইয়ে ঝংকাৰৰ 25 পৃষ্ঠাটো উলিয়াই লোৱাচোন। 2-5-25 এই পৃষ্ঠাটো। এইখিনিত অকণমান তোমালোকৰ বেছি জানিবলগীয়া কথা আছে, হয়নে? অৱশ্যে এইখিনি প্ৰথম শ্ৰেণীটো পাই আহিছা, কিন্তু আকৌ পুনৰ আলোচনা কৰিছোঁ। গাঁও অহা প্ৰথমতে আছে গুড়ৰ টেকেলিত পৰুৱাৰ লানি। এই যে দেখিছা ৰঙা ৰঙা আখৰকেইটা, এইকেইটাই তোমালোকৰ শিকিবলগীয়া কথা। তোমালোকে গুড়ৰ টেকেলিত পৰুৱাৰ লানি, গুড়টো এইটো কেনেকৈ গু হ'ল? গত হচৌকাৰে গু। এই বৰ্ণটোত যদি আমি গত যদি স্বৰচিহ্ন লগাই দিওঁ, তেতিয়া ইহঁতৰ চেহেৰাটো অকণমান সলনি হৈ যায়। গত হচৌকাৰে গু বুলিও ক'ব পাৰি, আৰু আমি কি বুলি কওঁ? গয়ে গু বুলিও কওঁ, নহয়নে? এই দুটাই বাৰু, কিন্তু প্ৰকৃততে শুদ্ধটো গত হচৌকাৰে গুটোহে। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, এই ৰয়ৰু বুলি কওঁ আমি, ৰয়ৰু, আচলতে ৰথ হচৌকাৰে ৰু, সেইটোহে শুদ্ধ। পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী। আকাশত জিলিকে ৰূপালী জোন, এইটো হ'ল ৰূপালীটো হ'ল এই ৰথ দীঘৌকাৰ দিলে তাৰ চেহেৰাটো হয় এনেকুৱা, ৰূপালী জোন। আজি চাগে নাহে আৰু বৰষুণ। ইমান সুন্দৰ কবিতা নহয়নে বাৰু? আকৌ এবাৰ গাঁও গাঁও লাগিছে দেই মোৰ। গুড়ৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী। আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। তাৰপিছত আছে কি? ভোমোৰাই কয় শুনা, কৰি গুণ গুণ, ফুটাই পঢ়িবা পাঠ, নাই ভোন ভোন। এই গুণ গুণ শুনা, এই ৰঙা ৰঙা আখৰকেইটা তোমালোকে মনত ৰাখিবা। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই। এতিয়া তোমালোকে এই ৰঙা ৰঙা আখৰকেইটা, এইকেইটা কেনেকৈ হ'ল এতিয়া আমি তাকে চাওঁ। চোৱাচোন, এয়া চোৱা, তাৰ চেহেৰাটো কেতিয়া সলনি হৈ যায়? এয়া চোৱা, গত হচৌকাৰে গু, তাৰ চেহেৰাটো সলনি হৈ যায়, এই এনেকুৱাটো হয়, নহয়নে? লিখোঁতে তোমালোকৰ অকণমান খেলি মেলি লাগে বাৰু, এইটো কেনেকৈ লিখিম গোটেই পকাই জকাই, নহয়নে? এইটো বৰ বেয়া পোৱা লিখি। এইটো প্ৰথমতে গটো এনেকৈ লিখি চোৱা, এনেকৈ কৰি এনেকৈ আৰু এটা পাক দিব লাগে, তেতিয়াই হৈ যায়। আৰু এইটোতো পাৰিবা বাৰু। হত হচৌকাৰে হু, হয়ে হু বুলিও কয়, গয়ে গু বুলি কয়। তালব্য হত হচৌকাৰে হু, এইটো দেখিছানে? এইটো পাকটো পাক এটা আছে। এইটো কেনেকৈ লিখিবা? তালব্য হটো এনেকৈ দি কি কৰিবা? এনেকৈ আৰু এটা পাক দিবা, এইটো তালব্য হয় হু। তাৰপিছত ৰদ দীঘৌকাৰে ৰু, এইটো একেবাৰে সহজ। ৰৰ পেটটোৱেদি এনেকৈ এডাল উলিয়াই দিলে ৰদ দীঘৌকাৰে ৰু হৈয়ে যায়। তাৰপিছত ৰয়ে ৰু, এইটো পেটৰ মাজেদি হাকোটাডাল ওপৰৰ ফালে মুখ কৰাই দিলেই হৈ যায়। এতিয়া দেখিছানে? এই আখৰকেইটাত হচৌকাৰ যোগ হৈ পেলাই কেনেকুৱা নতুন এটা আখৰ হ'ল, নহয়নে বাৰু? নতুন চেহেৰাৰ এটা আখৰ হ'ল। এইটো সেই বুলি যুক্তাক্ষৰ নহয়, যুক্তাক্ষৰ নকয় আকৌ দেই। স্বৰচিহ্নত যোগ হৈ পেলাই ৰূপ সলনি হোৱা এইবোৰ আখৰ। এতিয়া পঢ়ো আহা। এই পঢ়ো আহাত আমি এই শব্দবোৰ পঢ়িব লাগিব। এইবোৰ সেই তেনেকুৱা স্বৰচিহ্ন যোগ হোৱা নতুন ৰূপ লোৱা শব্দ, নহয়নে? ৰয় দীঘৌ ৰু প ৰূপ, দন্ত্য ধত দীঘৌকাৰে ধূ প ধূপ। মনত ৰাখিবা, এই দীঘৌকাৰডাল ৰথ লগালতহে এনেকুৱা হৈছে, দন্ত্য ধত দিলত আকৌ এনেকুৱাহে হ'ব। গত হচৌকাৰে গু মূৰ্ধন্য ন গুণ, বা গয়ে গু মূৰ্ধন্য ন গুণ। কিন্তু ক'তো গয়ে গু বুলি নাই, আচলতে এইটো আমি ভুলকৈ এনেই আমাৰ কথিতহে।
গত হচৌকাৰে গু মূৰ্ধন্য ন গুণ দন্ত ধত দীঘৌকাৰে ধু দন্ত ন ধুন ফট আকাৰে ফা গত হচৌকাৰে গু দন্ত ন ফাগুন দন্ত ধত দীঘৌকাৰে ধু ৰদ দীঘৌকাৰে ৰূপ ধুৰূপ মত আকাৰে মা গত হচৌকাৰে গুৰ মাগুৰ কত হচৌকাৰে কু ৰদ হচৌকাৰে ৰু ৱাৱত আকাৰে ৱা কুৰুৱা তালব্য হত হচৌকাৰে হু ৱ দন্ত নত হচৌকাৰে নি শুৱনি ম হত হচৌকাৰে হু ৰদ আকাৰে ৰা মহুৰা মহুৰা মানে তাঁতৰ সঁজুলি দেই তাঁতত মানে ফুৰাই মহুৰা কুৰুৱা হৈছে এবিধ চৰাই মাগুৰ হৈছে এবিধ মাছ নহয়নে ৰূপালী ৰদ দীঘৌকাৰে ৰু পট আকাৰে পা লত দীঘৌকাৰে লি ৰূপালী ৰূপৰ দৰে জিলিকি থকা প ৰথ হচৌকাৰে ৰু ৱাৱত আকাৰে ৱা পৰুৱা দেখিছানে এইকেইটা শব্দ তোমালোকে এবাৰ লিখিও চাবা পঢ়িও চাবা কাৰণ প্ৰথম শ্ৰেণীটো তোমালোকে পাই আহিছা এতিয়া চোৱা ছবি চাই খালী ঠাইত কি হ'ব লিখো আহা নহয়নে এই ছবি চাই চাই আমি ইয়াৰ নামবোৰ সম্পূৰ্ণ কৰিব লাগিব খালী ঠাইত কি হ'ব লিখিব লাগিব এয়া নিশ্চয় চিনি পাইছা গৰু এইখিনি কি হ'ব গ ৰথ হচৌকাৰে ৰু নহয়নে এইটো গৰু তাৰপিছত এইটো হ'ল শগুন ইয়াত দিব লাগিব গত হচৌকাৰে গু দন্ত ন শগুন এইটো অকণমান লিখোঁতে বেয়া হৈছে নেকি বাৰু সৰুকৈ লিখিলে মানে এনেকুৱা হয় ৰ'বা দালে মই মোহাৰি ধুনীয়াকৈ লিখি দিছোঁ ৰ'বা এই চোৱা গত ইয়াত দুটা পাক আছে শগুন এইটো হ'ল শিহু এইটো অসমৰ ডলফিন বুলি কোৱা হয় শিহু ব্ৰহ্মপুত্ৰ নৈত আছে আকৌ এইপিনে এই ডিব্ৰু চৈখোৱা তাতো আছে এইপিনে শিহু তালব্য হত হচৌকাৰে হি হয় হু বা হত হচৌকাৰে হু এইটো এনেকৈ লিখে দেই পেঞ্চিলডালো বেয়া শিহু কি বুলি ক'লোঁ মই এইটো অসমৰ ডলফিন বুলি কোৱা হয় দেই মনত ৰাখিবা এইটো হ'ল পহু প হত হচৌকাৰে হু নতুন ৰূপটো তোমালোকে ভালদৰে শিকি ল'বা তাৰপিছত চোৱাচোন তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োৱা আৰু লিখোঁ আহা এইখিনি আখৰ মই তোমালোকক পটাপট এইকেইটা লিখি থৈ দিছোঁ তোমালোকে চোৱা নহৰু গৰু শুৱনি পশু গুৰ ৰূপ মহুৰা ৰাহু গুৰ হুৰ মই ইয়াৰ পৰা বাছি লিখিছোঁ মানে ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই তোমালোকক এনেকৈ লিখি দিলোঁ ঠিক আছে আজিলৈ আহোঁ তোমালোকে প্ৰথমৰ পৰাই পাঠবিলাক ভালদৰে পঢ়ি যাবা